দীক্ষান্ত সমাৰোহ নৱাগত সকলো আৰক্ষীৰ বাবে এক মহৎ তথা গুৰুত্বপূৰ্ণ অনুষ্ঠান যিহেতু এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে এজন অসামৰিক লোকে আৰক্ষী বিভাগত নিযুক্তি লাভ কৰাৰ পিছত নিৰ্ধাৰিত পাঠ্যক্ৰমত বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰি চূড়ান্ত মূল্যায়নত নিজকে যোগ্য প্ৰতিপন্ন কৰি এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিলেহে পূৰ্ণাংগ ৰূপত আৰক্ষীৰ স্বীকৃতি লাভ কৰে আৰু নিজকে দেশ সেৱা তথা জনসেৱাত নিয়োজিত কৰিবলৈ সক্ষম হয়। প্ৰতিজন নৱাগত আৰক্ষীৰ বাবে আজি দিনটো গৌৰৱৰ দিন। ADG স্পেশাল ব্রাঞ্চ IGTAP মোৰ মৰ্মৰ আজি পাছ আউট হোৱা প্ৰশিক্ষাৰ্থীসকলৰ পৰিয়ালবৰ্গ মিডিয়া মোৰ বন্ধুসকল আৰু উপস্থিত অন্যান্য বিষয়াকৰ্মীসকল এবং আমাৰ উপস্থিত ৰাইজ আজি মোৰ কাৰণে বৰ আনন্দৰ বিষয় যে আপোনালোকে এনেকুৱা এটা যুঁজ দেখুৱাই ইয়াত বৰষুণৰ স্থিতি পৰেড কৰিছে। যোৱাকালি যেতিয়া ৱেডাৰ প্ৰেডিকশ্যন চাই IGTAPয়ে মোক ফোন কৰি জনাইছিলে যেনেকুৱা বৰষুণ হ'ব মইহে ছাজেষ্ট কৰিছিলোঁ তেওঁলোকক ক'ৰবাত ইনডোৰ কৰাই দিলে যে তেওঁলোকক কষ্ট নহয়। তাৰ পৰা 1-1.5 ঘণ্টা পিছত IGTAPয়ে মোক ফোন কৰি ক'লে যে মই নিজে ইয়াত আহিছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকৰ যিটো যুঁজ আৰু তেওঁলোকৰ যিটো মনোভাৱ সেইটোৰ পৰা তেখেতে গম পাইছে যে তেওঁলোকে বৰষুণত তিতি হ'লেও পৰেড গ্ৰাউণ্ডত ফৰ্মেল পৰেড কৰিব। সেইটো সঁচাই অসম আৰক্ষীৰ আদৰ্শ। যিমানে কষ্ট নহওক কষ্ট নেওচি আমি অসমৰ ৰাইজৰ বাবে কাম কৰিব লাগিব। আজি আপোনালোকে ইয়াত বৰষুণত তিতি যিটো পৰেড কৰিছে তাৰমানে জীবন পৰ্যন্ত আপোনালোকে যিমান কষ্ট নহওক শাৰীৰিক হওক সাংসাৰিক হওক আপোনালোকে কষ্ট কৰি অসমৰ ৰাইজৰ হৈ কাম কৰি যাব। তাৰ বাবে আপোনালোকক সকলক মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। মই প্ৰত্যেকবাৰ যেতিয়া POPত আমাৰ যোগসামৰ আমাৰ আৰক্ষী কৰ্মীসকলৰ লগত কথা পাতোঁ মই সদায় দুটামান কথা কওঁ। 1 নম্বৰ হ'ল যে আজি আপোনালোকে যেনেকৈ ইয়াৰ পৰা পাছ আউট হৈ 306জন য'ত আমাৰ 18জন সাব ইন্সপেক্টৰো আছে আৰু 4জন হোমগাৰ্ডৰ প্লাটুন কমাণ্ডাৰ আছে। আপোনালোকে আজি যেনেকুৱা যি বডি শ্বেপলৈ গৈ আছে চেষ্টা কৰিব যে আজিৰ পৰা 35 বছৰ পিছত যেতিয়া আপোনাৰ চাকৰি জীৱনটো শেষ হয় প্ৰায় একেটা থাকে। 5% 10% সদায় বঢ়োৱা হয়, সেইটো লৈ ইমান ডাঙৰ কথা নহয় কাৰণ বয়সৰ কথা আছে, কিন্তু সদায় স্বাস্থ্য ভাল ৰাখিব লাগে। 2 নম্বৰ হ'ল যে আপোনালোকে আজি আৰক্ষী মুখ্যধাৰাত আহিছে, পৰিয়ালত আহিছে। আজিৰ পৰা আপুনি ৰেগুলাৰ আৰক্ষী হৈ পৰিব। আপোনালোকৰ জীৱনৰ মূল মন্ত্ৰ হ'ব লাগে যে আপোনালোকে কেনেকৈ অসমৰ ৰাইজৰ সেৱা কৰিব পাৰে। এই কথাটো সদায় কোৱা হয় যে আপোনালোকে সাধাৰণ পৰিবাৰৰ পৰা অহা ল'ৰা ছোৱালী, কিন্তু কেতিয়াবা কি হয় যে কিছুমানৰ মনত শান্তিৰ এটা বেছি গৰ্ব আহি যায়, সেইকাৰণে ৰাইজৰ লগত ব্যৱহাৰটো বেয়া হয়। সেইটো কেতিয়াও হ'ব নিদিব। যেতিয়া আপুনি খুব কষ্টত আছে, শাৰীৰিক কষ্ট হৈ আছে, তথাপিও যেতিয়া ৰাইজৰ কোনোবা মানুহ আপোনাৰ ওচৰত আহিছে আপুনি সদায় সেইটো ভাবিব যে আপোনাৰ ঘৰৰ কোনোবা এজন মানুহ আহিছে। সদায় এটা সামঞ্জস্য বনাই ৰাখিব লাগিব যে আপুনি কেনেকৈ ৰাইজৰ লগত কথা পাতিব আৰু কেনেকৈ আপোনাৰ ব্যৱহাৰ ক্ৰিমিনেলৰ লগত হ'ব। মই কোৱা কথা সদায় মই কৈ আছোঁ, ৰেগুলাৰলি কৈ আছোঁ, ক্ৰিমিনেলৰ লগত আমাৰ আইনগতভাৱে যিটো কঠোৰতম ষ্টেপছ ল'ব লাগে সেইখিনি ল'ব লাগে, তাত কোনো ৰেহাই দিব নালাগে। কিন্তু নৰ্মেল 95-96% যিটো আমাৰ অসমৰ দেশৰ মানুহ আছে তেওঁলোকে কোনো পদ্ধতি ক্ৰিমিনেল নহয়, তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিব। এইখিনি কৰিলে আজি নহ'লেও 20 বছৰ 25 বছৰৰ ভিতৰত অসম আৰক্ষীৰ যিটো প্ৰতিচ্ছবি খুব ভাল হৈ পৰিব। সেইকাৰণেহে আপোনালোকে সেইটোৰ ওপৰতে কষ্ট কৰিব লাগে।
বিশেষ ক'ব খোজা নাই, দীঘলীয়া কৰিব খোজা নাই। এনেই আপোনালোকৰ প্ৰতি আজি মোৰ যথেষ্ট মৰম আৰু শ্ৰদ্ধা আছে যে আপোনালোকে ইমান বেয়া বতৰ নুচি ইয়াত ভাল এটা পৰেড কৰিছে। সকলক মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাই, বিশেষভাৱে যিখিনি মা দেউতা আছে তেখেতসকলক মোৰ শুভেচ্ছা, মোৰ অভিনন্দন জনাই মোৰ বক্তব্য সামৰিছোঁ। জয় হিন্দ, জয় অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।